এতিয়া আমাৰ অসমত APL BPL লৰ যিমান গৰীব মহিলাসকল আছে তেওঁলোকক সমানে প্ৰতি মাহে ৩,০০০ টকাকৈ অৰুণোদয় আঁচনিত পইচা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কোনোবাই যদি মন্ত্ৰী MLA বা কোনোবা অফিচাৰৰ ঘেনীয়াসকলে যদি পাইছে তাত আমাৰ ক'ব লগা একো নাই, কিন্তু গৰীবসকলক দিয়াটো খুব দৰকাৰ আৰু সকলোৱে সমানে পোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লগতে লেণ্ড ৰিফৰ্ম যিটো ভূমি সংৰক্ষণ ভূমি সুধাৰ আইন এইটো 1986 চনতে পাছ কৰিছিলে, কিন্তু গভৰ্ণমেণ্ট আমাৰ অসম প্ৰদেশৰ গভৰ্ণমেণ্ট আজিলৈকে এইটো কোনো ব্যৱস্থা লোৱাটো আমি দেখিবলৈ পোৱা নাই, কিন্তু অন্যান্য প্ৰদেশত লোৱা বুলি আমি গম পাইছোঁ জানিছোঁ। গতিকে আমাৰ অসমতো এইটো কানুন অতি সোনকালে আৰম্ভ কৰিব লাগে। আৰু লগতে আমাৰ অসমত এই বাৰিষা সময়ত বিভিন্ন জাগাত বান গৰা খহনীয়া হয়, এইটোৰ কাৰণে তেওঁলোকৰ যিমানখিনি ক্ষতি হৈছে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অসমৰ বান সমস্যাটো এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। এইখিনি চৰকাৰে যদি প্ৰস্তাৱ গ্ৰহণ কৰি যদি ভাৰত চৰকাৰক যদি প্ৰস্তাৱ প্ৰেৰণ কৰি দিয়ে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। কিন্তু আজিলৈকে আমাৰ বিধানসভাত এতিয়া বৰ্তমান চলিত যিটো বিধানসভাত বাজেট অধিৱেশন চলি আছে তাত আমি এতিয়ালৈকে এই কথাটো উত্থাপন কৰা আমি শুনিবলৈ পোৱা নাই বা দেখিবলৈ পোৱা নাই। গতিকে যদি কৰা নাই তেতিয়াহ'লে অনতিপলমে বাজেট অধিৱেশনত এই কথাটো উত্থাপন হ'ব লাগে আৰু প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰেৰণ কৰিব লাগে। যদি নকৰে তেতিয়াহ'লে আমি 15 আগষ্টৰ পিছৰ পৰা জংগী আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুতি হৈ আছোঁ। গতিকে গভৰ্ণমেণ্টে যাতে আমাৰ কথাটো যাতে মানি লয় তেতিয়া সকলোৰে মংগল হ'ব বুলি ভাবোঁ। কেইদিনা ধৰ্ণা হ'ব? আমি কেইদিনলৈকে হ'ব সেইটো নাজানো। আমি অনিৰ্দিষ্ট কাললৈকে বৰ্তমান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ এই জংগী আন্দোলনটো কৰিবৰ কাৰণে।